এইবাৰ যুৱতীৰ হিজাব টানি বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু নীতিশ কুমাৰে এইবাৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এগৰাকী চিকিৎসকৰ হিজাব টানিছিল আৰু মহিলা চিকিৎসকগৰাকীৰ হিজাবখন হাতেৰে অতৰাই দিয়াৰ পাছতে সম্প্ৰতি দেশজুৰি বিষয়টোক লৈ বিতৰ্কৰ স্থান পাইছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে নীতিশ কুমাৰৰ এই কাৰ্যক এতিয়া এগৰাকী উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰীয়ে সমৰ্থন সূচক মন্তব্য কৰি এক প্ৰকাৰ অশ্লীল টিপ্পনী কৰা দেখিবলৈ পোৱা গ'ল। সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ দেশজুৰি চৰ্চা চলি থকাৰ মাজতেই এইবাৰ সমাজবাদী পাৰ্টিৰ এগৰাকী নেত্ৰীয়ে নীতিশ কুমাৰ আৰু উত্তৰ প্ৰদেশৰ মন্ত্ৰী সঞ্জয় নিষাদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ এতিয়া দেশজুৰি লাগিছে তুলপাৰ। যুৱতীৰ হিজাব টানি বিপদত পৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো। জনপ্ৰিয় চায়েৰৰ কন্যাই তৰিলে গোচৰ। জনপ্ৰিয় এগৰাকী চায়েৰৰ কন্যাই গোচৰ তৰিছে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে। চিকিৎসকৰ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। এগৰাকী চিকিৎসকে নতুনকৈ নিযুক্তি লাভ কৰিছিল। নিযুক্তি পত্ৰ বিতৰণৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে টানিছিল যুৱতীগৰাকীৰ হিজাব। সমগ্ৰ ঘটনাক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া। মুছলমান সমাজে এই ঘটনাক সহজভাৱে মানি লোৱা নাই। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কিয় এই কাৰ্য সংঘটিত কৰিলে তাৰ উত্তৰ দিব লাগিব। সমাজবাদী পাৰ্টিৰ নেত্ৰী সুমেয়া ৰাণাই ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰক্ষী থানাত। সুমেয়া ৰাণা বিখ্যাত শ্বায়েৰ মুন্নাৱৰ ৰাণাৰ কন্যা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু সমান্তৰালকৈ সমাজবাদী পাৰ্টিৰো এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেত্ৰী সুমেয়া ৰাণা। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৰা কাৰ্যৰ সমৰ্থনত অশ্লীল টিপ্পনী কৰিছিল উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী এগৰাকীয়ে। সঞ্জয় নিষাদে এই মন্তব্য কৰিছিল আৰু সঞ্জয় নিষাদৰ বিৰুদ্ধেও সুমেয়া ৰাণাই দাখিল কৰিছে এজাহাৰ।